জীয়াকে যে তলত সূতা কাটি আছে সেইটো দেখুৱাইছে। আগৰে ল'ৰা ছোৱালীবিলাখানে সাধু কথা কয়, আইতা সাধু কথা কয়, সাধু কথা কওঁ এতিয়া সাধু কথা একো মনতে নাই। এখন সংসাৰ এখন চলাই এতিয়া মই বুঢ়া হ'লো। মণি দামত বাতৰি নাপাৱালে কৰি যতনত নুঘূৰে খলা। নমস্কাৰ, মই প্ৰশান্ত ৰাজবংশী আমাৰ অসম ডিজিটেলৰ সকলোকে দৰ্শকক স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৰ্থ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ, ঐতিহাসিক যি ৰুদ্ৰেশ্বৰ আছিলে এই ৰুদ্ৰেশ্বৰ নামৰ স্থানত। আৰু কিছুদিনৰ আগতে অৰ্থাৎ আমি দুই তিনিদিনৰ আগতে আমি এগৰাকী শতায়ু গৰকা আইতাৰ বাতৰি প্ৰকাশ কৰিছিলোঁ। আৰু সেই বাতৰি আলম লৈ আমি আজি এই স্থানত উপস্থিত আছোঁ। আইতাগৰাকীৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। এক কথাত ক'ব গ'লে আইতাগৰাকী স্বাধীনতা সংগ্ৰামী যি স্বাধীনতা সংগ্ৰাম আছিলে সেই স্বাধীনতা আন্দোলনৰ জীৱন্ত প্ৰতীক বুলি ক'ব লাগিব আইতাগৰাকীক। আৰু আইতাগৰাকী ইতিমধ্যে 100 বছৰ পাৰ হৈছে। মই আইতাগৰাকীক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আইতাক, আপুনি যে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীক লগ পাইছিলে, কি দেখিছিলে বা কি কৈছিলে কওকচোন অলপ। তেওঁ কৈছিলে দেশৰ কাৰণে কৈছিল আৰু এই লাহ বিলা পিন্ধা উৰা বা আমাৰ অসমে বহুত বস্তু কৰি খাব পাৰে, কিনি কিয় খাব লাগে, কিনি মাত্ৰ খাব লাগে নিমখ আৰু কেৰাচিনখিনি, বাকী একো বস্তু কিনি খাব নালাগে। এই আমাৰ অসমৰে এইবিলাক কৈছে যে মহাত্মা গান্ধীৰ কথা এতিয়া কোনে মানি চলিছে ন, কোনোবাই মানি চলিছে নেকি? নাই জানা এইখিনি। আৰু তেওঁ জীয়াকে যে তলত সূতা কাটি আছে সেইটো দেখুৱাইছে। এই আমি সূতা কাটি সদৰৰ কাপোৰ পিন্ধি ইমানখন সমাজত আমি থিয় হৈছোঁ। আপোনালোকক যেনে সেনেকৈ আগলৈকে সেনেকৈ পিন্ধি উৰি অসমক আমাৰ সুনাম কৰে এইবিলাক কৈছিল। আৰু সিমান কথা মনত নাই, সৰু নহয় আমি। পাঠশালা স্কুল 12-13 বছৰত আমি তাৰ পৰা ওলাইছোঁ, 3য় শ্ৰেণীৰ পৰা আমি পাছ হৈছোঁ। আৰু আপোনালোকক কোনে লৈ গৈছিলে তালৈ? মাষ্টাৰানী দুটা মাষ্টাৰানী, এটাৰ নাম বগী আৰু এটাৰ নাম লীলাৱতী আছে। তেওঁলোক দুটাই লৈ গৈছিল। বহুত মানুহ একে মানুহ ধৰি খোজ দিব ঠাই নাই। স্বাধীনতা আন্দোলন যিহেতু স্বাধীনতা আন্দোলন ভাৰতবৰ্ষে স্বাধীন লাভ কৰিলে ভাৰতবৰ্ষে মহাত্মা গান্ধীৰ বাবে। আপুনি মহাত্মা গান্ধীক ওচৰৰ পৰা পাইছিলে, আপোনাৰ সেই সময়ত কেনেকুৱা লাগিছিলে মনটো? এতিয়া আমাৰ দেখি ভাল লাগিছিল। আৰু আজিকালি মহাত্মা গান্ধীৰ কথা কোনোবা মানে নে, বা আপুনি কি ক'ব নতুন প্ৰজন্মক? মইনো কি ক'ম, মই একো নাজানো দেখোন বাবা। যিখিনি জানো মই শুনিছিলোঁ, অলপ মনত আছিল সৰুকালৰ কথা। এতিয়া এই 101 বছৰ হ'ল, মনত নাই নহয় পিতা এইগিলা কথা ইমান। এখন সংসাৰ এখন চলাই এতিয়া মই বুঢ়া হ'লো, একো কথা মনত নাথাকে নহয়। আগৰে ল'ৰা ছোৱালীবিলাখানে সাধু কথা কয়, আইতা সাধু কথা কয়, সাধু কথা কওঁ এতিয়া সাধু কথা একো মনতে নাই। আপোনাৰ পৰিয়ালত কোন কোন আছে এতিয়া? মোৰ পৰিয়ালটোৰ এতিয়া কোনোৱে নাই, ময়ে আছোঁ। বাই ভনী ভাই ককাইৰ ভিতৰত ময়ে আছোঁ। আৰু মোৰ ল'ৰা 5টা আছিল, তাৰে এটা ঢুকাইছে, এতিয়া 4টা আছে। বেলেগ বেলেগ এটাটোত এটা এনেকৈ আছে। এইটো সৰুটো, গোটেই সৰুটো এইটো। যেতিয়া আপুনি মহাত্মা গান্ধীৰ ছোৱালীজনীয়ে তাত সূতা কাটি আছিলে, আপোনালোকক কিবা কৈছিল নে? সূতা কাটি থাকোঁতে সূতা কাটি কৈছিল, সেই সূতাৰে আমি কাপোৰ বওঁ। তেওঁ সদৰৰে কাপোৰ পিন্ধি আহিছে জীয়েকো, যে আমি সেই কাপোৰ পিন্ধিয়ে আমি দেশ বিদেশ ভ্ৰমণ কৰোঁ। আৰু আমাৰ অসমবাসীয়ে লাহবিলাক কৰি দেহটো ঢাকা মাত্ৰ কাপোৰখন সকলোৰে দেখা পায়, হয়নে? তেতিয়া নাছিল। আৰু তেওঁ সেই ভৰিত মোজা, ভৰিত জোতা কিছু নাছিল। যেতিয়া নামি আহে আমি দেখিছোঁ নহয়, তেওঁ জোতা ফান্তা একো নাই, খৰম কাঠৰ খৰম। মহাত্মা গান্ধীয়ে কি পিন্ধি আহিছিলে সেই মুহূৰ্তত? কাপোৰ এই ধুতি, আঁঠুৰ ওপৰত উঠা খদৰৰ ধুতি, আৰু জহৰ কোট বুলি কয় নেকি এইটো, হাত দুখন আৰু গাটো এই কঁকালত গাঁঠি দিয়া, আৰু সেনেকুৱা চোলা এটা পিন্ধা, আৰু কাপোৰ নাই। আৰু সেই হিচাপে আমাকো কৈছিল, আমাকো বুজাইছিল। এতিয়া কোনোবাই মানিছে জানো? নাই মানে নহয়। এতিয়া মহাত্মা গান্ধী আদৰ্শৰে নচলে কোনো? নকলে। নতুন ল'ৰা ছোৱালী কিবা ক'ব নেকি যে মহাত্মা গান্ধীয়ে এনেদৰে কৰিছিলে বা তোমালোকে এনেদৰে চলা বৰ্তমান? ক'লে ন ল'ৰা ছোৱালীয়ে এয়া আগৰ যুগ নাই বুলি কয়, আগৰ যুগ নাই দে সেনেকৈ উঠে। নকওঁ আৰু মিটিং বুলি শুনিছোঁ, মাষ্টৰে চিঠি দিছে, চিঠি দিয়াত আৰু মাষ্টৰজনে বোলে স্কুল বন্ধ কৰি আমাক লৈ গৈছে। তেতিয়া জাহাজ নাই, নাৱত পাৰ হৈ গৈছে। ব্ৰহ্মপুত্ৰ আপোনালোকে নাৱত পাৰ হৈছিলে? নাৱত পাৰ।
আৰু তাতে হেৰি দিছিলোঁ গান গাব দিছিলোঁ সৰু সৰু ল'ৰা ছোৱালী এতিয়া গাইছিলোঁ মণিৰাম দেৱানৰ গান এটা আপুনি গান গাইছিলে তাত? এই আমাৰ যিটো আমাৰ গুৰু আমাৰ তৃতীয় শ্ৰেণীৰ গ্ৰুপটো মাষ্টৰণীয়ে কৈছে আৰু এজন এনেকুৱা সাংবাদিকে শুনিছে আমি গাইছোঁ আৰু কি গাইছিলে মনত আছে নেকি গানটো অলপ? আছে অকণ গাই দিব পাৰিব? উজুৱাই গ'ল মণিৰাম দেৱানৰ বাটত খাই গ'লে জৰা মণিৰামৰ বাতৰি নাপাওঁলে কৰি যতনত নুঘূৰে শলা জকি চিকুণ কয় চিকুণে মুগাৰে মৌৰা তাতো কয় চিকুণে মাকো তাতো কয় চিকুণে মণিৰাম দেৱানে নেকান্দি কেনেকৈ থাকো গাইছিলোঁ আৰু সেই সময়ত বৰ্তমান এতিয়া মনত পৰিলে দুখ লাগে আচলতে। তেতিয়া সৰুতে কিছুমান কথা ভালকৈ শুনিলে এতিয়া মই পাহৰিছোঁ মোৰ লগটো কৈছে এই এনেকৈ এনেকৈহে কৈছিল এনেকৈ আমাৰ ভিতৰত আলোচনা কৰা নাই আৰু সেনেকৈ মনত আছিল আৰু যাওঁতে তেওঁ জৰা খাই জীয়াই গৈছিল আৰু তেওঁৰ খবৰ কোনেও নাপালে। আপুনি মণিৰাম দেৱানক লগ পাইছিল নে? নাই লগ পোৱা নাই। সেই মুহূৰ্তত স্বাধীনতা আন্দোলনটো ব্যাপকভাৱে চলি আছিল নেকি? স্বাধীনতা আন্দোলন চলি আছিলে নেকি সেই মুহূৰ্তত? মহাত্মা গান্ধীয়ে যে সভা কৰিব আহিছিল জৰ্জ ফিল্ডত, ইয়াত সভা প্ৰতিবাদী সভা আছিল নে? তেওঁলোকে মাতিছিল নেকি, নিমন্ত্ৰণ কৰিছিল নেকি মিটিঙৰ কাৰণে, সেইবিলাক কথা আমি নাজানো আৰু বাবা বৰকাৰ। কিবা কোৱা মনত আছে নে? মহাত্মা গান্ধীয়ে ভাষণ দিছিলে যে? এইবিলাখানেই দিছে আৰু খোৱা লোৱা পিন্ধা উৰা বা ফুৰা বা দেশখনৰ কেনেকুৱা আমাৰ উন্নতি কেনেকৈ হ'ব, কেনেকুৱা আমি ভালে চলিব পাৰোঁ, ভাৰতখন আমাৰ কেনেকৈ স্বাধীন হ'ব, এইবিলাক সেনেকৈ কৈছে তেওঁ আৰু কিবা কৈ আছে নেকি, ইমান মানুহৰ মাজত শুনাও নাপাম আৰু মনতো নাথাকে নহয় বাবা। নামটো কওক আইতা। মোৰ নামটো প্ৰভা বৰা, শ্ৰী প্ৰভা বৰা। নিশ্চয়কৈ এয়া আছিলে শতায়ু গৰকা আইতাগৰাকী প্ৰভা বৰা, আৰু তেখেত শতায়ু গৰকা আচলতে 101 এবছৰ হৈছে বুলি তেওঁ নিজে জনাইছে, আৰু মই মোৰ লগত তেখেতৰ পুত্ৰবৰী আছে, মই তেখেতসকলৰ পৰা জানিব পাৰিম। দাদা কি ক'ব, যিহেতু বৰ্তমান 101 এবছৰ আইতাগৰাকী, আৰু তেখেতে স্বাধীনতা আন্দোলনৰ সময়ত ব্যাপকভাৱে এক প্ৰকাৰ জড়িত হৈছে বুলি ক'ব, বা জীৱনটো এটা প্ৰতীক হিচাপে মহাত্মা গান্ধী কাষৰ পৰা পাইছে। আপোনালোকক কি কৈছিলে ধৰ আগতে? এতিয়া আইতাগৰাকী বয়স আছে অলপ, কিছু কথা পাহৰিবও পাৰে, কিন্তু আপোনালোকক কিবা কৈছে নে এই বিষয়ে আগতে? এতিয়া আমি নিজকে ভাগ্যৱান বুলি ভাবোঁ। মাৰ এতিয়া 101 বছৰ চলি আছে। স্বাধীনতা আন্দোলনৰ লগত তেওঁ জড়িত। ধৰক তেওঁ যেতিয়া এই মিটিং চিটিং হৈছিল সেইবিলাকত তেওঁলোকক মাতিছিল, তেওঁলোক গৈছিলে। মায়ে কোৱা মতে জৰ্জ ফিল্ডত মিটিং হৈছিলে, তাত মহাত্মা গান্ধী আৰু তেওঁৰ জীয়ৰী সৰুজনী নাইডু আহিছিল। তাত মহাত্মা গান্ধীদেৱে যি বক্তৃতা দিছিল, আৰু তেওঁৰ ছোৱালী সৰুজনী নাইডিয়ে কেনেকৈ সূতা কাটিব লাগে, সূতা কাটি কেনেকুৱা কাপোৰ বৈ নিজে সদৰ কাপোৰ পিন্ধিব লাগে, সেইবিলাক মায়ে আজিও আমাক মাজে মাজে সময় পালে বহিলে এইবিলাক কৈ থাকে, আমাক পঢ়াই থাকে। হয়, আমাৰ এতিয়াও শুনিলে এইবিলাক সাধু কথা যেন লাগে। বৰ্তমান আপোনালোকৰ বাসগৃহ ইয়াতে আছিলে নে অন্য স্থানত আছিলে? আমি ইয়াতে আছিলো। আইতাগৰাকী আপোনালোকৰ লগতে থাকে? হয়, আমাৰ লগতে থাকাই। মই বোৱাৰী আছে তেখেতৰ, যে বাইদেউ কি ক'ব, যিহেতু আপোনাৰ শাহু আচলতে গৌৰৱ কৰিব পাৰে যে স্বাধীনতা সংগ্ৰামী, এক প্ৰকাৰ স্বাধীনতা সংগ্ৰামী, বা তেওঁ স্বাধীনতাৰ যি সংগ্ৰাম আছিলে সেই সময়ত জীৱন্ত প্ৰতীক হিচাপে তেওঁ আছিলে, বা জ্বলন্ত উদাহৰণ এটা হৈছিলে, মহাত্মা গান্ধী কাষত পাইছিলে। কি ক'ব আপুনি? তেওঁ মানে কৈছে আৰু যে আজি 80 বছৰ, ধৰক 80 বছৰ আগতে যিটো আন্দোলন হৈছিলে তেখেতৰ, আজিও তেওঁ সেই আন্দোলনৰ ধৰক স্বাধীনতা দিৱসৰ বিষয়ে ধৰক আজিও তেওঁ পাই আহিছে, মানে সেইটোক লৈ গৌৰৱ কৰে যে মই ইমান দিনে থাকি 80 বছৰে আজি এই স্বাধীনতা আন্দোলনৰ বিষয়ে মই গম পাই আহিছোঁ, তহঁতে জীয়াই থাকিব পাৰিবিনে ইমান দিনে, সেইটোক লৈ মানে নিজক লৈ গৌৰৱ কৰে আৰু তেখেতকতো এতিয়া মোৰ বিয়া হ'বৰ কাৰণে আজি 18 বছৰ হ'ল। মই আগৰ কথাখিনি নাজানো। মই আহা দিন ধৰি মোৰ লগতে আছে মা, মই সৰু বোৱাৰী তেখেতৰ, 5টা ল'ৰা তেখেতৰ। তাৰপিছত মই অহা দিন ধৰি ধৰক তেওঁক কোনোদিন খোৱা বা অসুখ বিসুখ হ'লে কোনোদিন অসুবিধা পোৱা নাই। সেই অনুযায়ী মই ভাবোঁ যে মোৰ মানে শুশ্ৰূষাতে তেখেতক মই 101 বছৰ ৰানিং কৰিব পাৰিছোঁ, আৰু মানে আগলৈ কৰিব পাৰিম বুলি মনত মানে এটা আশা আছে। আচলতে আজিৰ দিনত সকলো মানে ভেজাল বস্তু, সকলোতে মেডিচিন। আইতাগৰাকী মানে কি এনেকুৱা ধৰণৰ বস্তু খাই যে বৰ্তমান
আজিৰ দিনত কিন্তু কোনো মানুহ নাথাকে নাথাকে কিছুমান সক্ষম। হয় হয় কিন্তু কি বৰ্তমান কি খায় বা আইতাৰ খোৱা বোৱাটো কেনেকুৱা হয় বা ডেইলি ৰুটিনখন কেনেকুৱা হয়? তেনেকুৱা ৰুটিনখন হয় ৰাতি- ৰাতিপুৱা ধৰক উঠিলে তেওঁ প্ৰথমতে গা নোধোৱাকৈ একাপ চাহো নাখায় পানীও নাখায় তেওঁ ফাৰ্ষ্ট টাইম উঠিয়ে গা ধুব গা পা ধুই আহি গৰম পানী খাব তাৰপিছত অকণমান খালি লাল চাহ খাব ঠিক 8টামান বজাত ধৰক অলপ কিবা মই ভাত দিওঁ আৰু কেতিয়া সদায় কয় মই সদায় ভাত খাব ইচ্ছা নাযায় তেনেকৈ ক'লে মই কেতিয়াবা জলপান হিচাপেও দিওঁ কেতিয়াবা ৰুটি এখনো দিওঁ সেয়া খাই মানে 10টা 11টামান বজাত আৰু একাপ চাহ খায় তেখেতে আৰু দুপৰীয়া ভাত গৰম ভাত খায় ধৰক তিনিবেলা মানে গৰম ভাত খোৱাৰ অবিহনে তেখেতে এইখিনি ধৰক আছে আৰু বুলি মই ভাবি লওঁ কোনোদিন ধৰক কিছুমান বস্তু ভাল নোপোৱা বস্তুটো নাখায় আৰু যিটো ভাল পায় তাৰমানে এসোপা যে খাব লাগিব সেইটো নহয় তেওঁৰ মানে পূৰা লিমিট ৰাখি খায় মাছ ধৰক দিনত খালে ৰাতি নাখায় এনেকুৱা ধৰণৰ সেইটো খাই লৈ তেখেতে ধৰক 101 বছৰ ৰানিং কৰিয়ে আহিছে আপোনালোকক কিবা এডভাইচ দিয়ে নেকি যে এই বস্তু খাব নালাগে বা এই বস্তু ভেজাল আমি আগৰ দিনত এনেকৈ খোৱা নাছিলোঁ বা আমি নিৰোগী হৈ আছিলোঁ এইভাবে কিবা এডভাইচ কৰে নেকি আপোনালোকক? এডভান্স সেইটো নকৰে তেখেতে ঘৰৰে সকলো বস্তু আছিল অকল তেখেতৰ মানে দালিৰ পৰা পাচলিৰ পৰা একোৱেই কিনিব লগা নাছিল আগৰ হিচাপত এতিয়া মানে সকলো ভেজালি খালি মাত্ৰ কয় পাচলিবিলাকত সাৰ মাৰা বেছিকৈ নাখাবি সেইটোৱে কয় আৰু এয়া আছিলে আইতা আৰু আইতাৰ পুত্ৰ বোৱাৰীৰ লগত আমি কিছু কথা পাতিলোঁ আৰু আইতাগৰাকী আচলতে এক আমাৰ বাবে উদাহৰণ আমাৰ বাবে প্ৰেৰণা আইতা আৰু দিন যাতে আৰু বছৰ যাতে বছৰ বছৰ জীয়াই থাকে তাকেই কামনা কৰিছোঁ আজিৰ এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ